কৰুৱাবাহী সত্ৰ 4খন ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। বৰ্তমান গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনশিৰিমুখৰ বৰচাপৰিত এই ৰাজসত্ৰখন অৱস্থিত। স্থাপনৰ সময়ত ওচৰৰে এজোপা শিমলু গছত কৰুৱা চৰাইৰ বাহ সজা আছিল বাবে নাম হ'ল কৰুৱাবাহী সত্ৰ। সত্ৰখনৰ সঠিক স্থাপন কালৰ কথা জনা নাযায় যদিও আহোম ৰজা প্ৰতাপ সিংহৰ দিনতেই চাৰিওখন ৰাজসত্ৰৰ ভিতৰত এই কৰুৱাবাহী খনেই প্ৰথমে স্থাপন হৈছিল। কৰুৱাবাহী সত্ৰক চাৰি সত্ৰৰ আদিসত্ৰ বুলি ধৰা হয় আৰু সেয়েহে আন তিনিখন ৰাজসত্ৰৰ সত্ৰাধিকাৰে চহৰ ফুৰিবলৈ ভটিয়াই গলে কৰুৱাবাহীত সোমাই যোৱা পৰম্পৰা এতিয়াও চলি আছে। আন তিনিখন সত্ৰত ভাবী অধিকাৰ নাইকিয়া হলে কৰুৱাবাহীৰ পৰা আনি লোৱাৰ নিয়ম। এতিয়ালৈকে মুঠ 20 জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। স্বৰ্গীয় বংশীগোপাল দেৱ তেওঁ আছিল প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ। তাৰপিছত স্বৰ্গীয় মিশ্ৰদেৱ, স্বৰ্গীয় ৰামকৃষ্ণদেৱ, স্বৰ্গীয় চাৰুচন্দ্ৰ দেৱ, স্বৰ্গীয় চন্দ্ৰহাস দেৱ, স্বৰ্গীয় শিখৰচন্দ্ৰ দেৱ, স্বৰ্গীয় শম্ভুচন্দ্ৰ দেৱ, স্বৰ্গীয় কেশৱচন্দ্ৰ দেৱ, স্বৰ্গীয় বসুচন্দ্ৰ দেৱ, স্বৰ্গীয় শুভচন্দ্ৰ দেৱ, স্বৰ্গীয় জগন্নাথ দেৱ, স্বৰ্গীয় অচ্যুত চন্দ্ৰ দেৱ, স্বৰ্গীয় শ্ৰীকান্ত চন্দ্ৰ দেৱ, স্বৰ্গীয় ভূধৰ চন্দ্ৰ দেৱ, স্বৰ্গীয় যদুচন্দ্ৰ দেৱ, স্বৰ্গীয় জয়চন্দ্ৰ দেৱ, স্বৰ্গীয় যোগান চন্দ্ৰ দেৱ, স্বৰ্গীয় ৰামচন্দ্ৰ দেৱ, স্বৰ্গীয় শিৱপ্ৰসাদ দেৱ। বৰ্তমান শ্ৰী শ্ৰী গোপাল চন্দ্ৰ দেৱগোস্বামী বৰ্তমানৰ সত্ৰাধিকাৰ।